নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাৰ খৰতকী ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, অসমৰ ভেটেনাৰী বিভাগৰ ফালৰ পৰা আহিছে 221টা ফিল্ড এছিষ্টেণ্টৰ পদ। ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ পদ মুকলি হৈছে। গতিকে আপোনালোকক এই ভিডিঅ'টোত সবিশেষভাৱে গোটেইখিনি কথা জনাই দিম। আবেদন কেনেকৈ হ'ব, অনলাইন হ'ব নে অফলাইন হ'ব, আৰু লগতে আপোনালোকৰ অৰ্হতা কিমান কি লাগিব। লাষ্ট ডেট আছে 16 তাৰিখলৈকে। আপোনালোকে চাব পাৰে এই ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু গোটেইখিনি কথা সম্পূৰ্ণভাৱে জানি লওক। তাৰ আগতে আমি আপোনালোকলৈ এখন প্ৰিভিয়াছ ইয়েৰৰ অসম গভৰ্ণমেণ্টত হৈ যোৱা বিভিন্ন পৰীক্ষাৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ আৰু তাৰ লগতে এনচাৰবোৰ সম্বলিত কৰি এখন PDF ই বুক আমি আপোনালোকলৈ তৈয়াৰ কৰি লৈ আহিছোঁ। এই PDFখন আপোনালোকে চাব পাৰে। 1450+ কুৱেশ্যন আপোনালোকে পাব, আৰু ইয়াত আপোনালোকে কি কি বিভাগত কুৱেশ্যন হ'ব এইপিনে আপোনালোকে এইখিনি চাই ল'ব পাৰিব। আৰু ইয়াৰ দামটো মাত্ৰ 45 টকা ৰখা হৈছে। যদি আপোনালোকে বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব, তাৰ পৰা আপোনালোকে কিনি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, এইখন এই নটিছখন আপোনালোকে চাব পাৰে। নটিছখন আহিছে অসম ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট পদৰ কাৰণে। আহিছে কোনটো ডিপাৰ্টমেণ্টৰ পৰা? ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট, অসমৰ ফালৰ পৰা, চেনীকুঠি, গুৱাহাটী 3। অসমৰ হাজবেণ্ডাৰী আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট পদৰ কাৰণে এই ৰিক্ৰুইটমেণ্টকেইটা আহিছে। ইয়াত টোটেল পদৰ সংখ্যা চাওক, 221টা ইয়াত টোটেল পদৰ সংখ্যা আছে। ইয়াত দৰমহাবোৰ দিছে 14,000ৰ পৰা 60,500 টকা, গ্ৰেড পে দিছে 6,200 টকা প্লাছ আদাৰ এলাউৱেঞ্চেছ এইবোৰ আছে। তাৰপিছত ইয়াত চাব পাৰে আপোনালোকৰ কেণ্ডিডেটৰ বয়স কিমান হ'ব লাগিব। ইয়াত কেণ্ডিডেটৰ বয়সৰ সীমাটো দিছে 18 পৰা 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেটৰ কাৰণে, 5 বছৰ ৰিলেক্সেশ্যন ST আৰু SCৰ কাৰণে, 3 বছৰ ৰিলেক্সেশ্যন OBCৰ কাৰণে। ইয়াত আপোনালোকে চাব পাৰে কোৱালিফিকেশ্যন। এই পদকেইটাৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব চাওক। কোৱালিফিকেশ্যন লাগিব আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰাব লাগিব ছায়েন্সত, আৰু লগতে 1 বছৰৰ চাৰ্টিফিকেট কোৰ্চ লাগিব ইন এলিমেণ্টেৰী নলেজ অফ ভেটেনাৰী ছায়েন্স। ভেটেনাৰী ছায়েন্সত এলিমেণ্টেৰী নলেজ থকা এখন চাৰ্টিফিকেট এখন লাগিব, আৰু এই চাৰ্টিফিকেটখন আপোনালোকে যদিহে কৰিছে স্কুল অফ ভেটেনাৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী, এইটো স্কুলৰ পৰা যদি আপোনালোকে এলিমেণ্টেৰী নলেজৰ চাৰ্টিফিকেটটো আছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে চাওক, অসম গভৰ্ণমেণ্টৰ ষ্টেণ্ডাৰ্ড ফৰ্ম পাৰ্ট 9ৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। সেই ফৰ্মখন ফিল আপ কৰি কেনে আৰু লগতে এটা 5 টকাৰ পোষ্টেল ষ্টাম্প লগাই কেনে এনভেলপ এটা ভৰাই কেনে সেই এপ্লিকেশ্যনখন পঠাব লাগিব। এপ্লিকেশ্যনখন আপোনালোকে পোষ্ট অফিচৰ থ্ৰুদিও পঠাব পাৰে, বা নিজে গৈ কেনেও চেনীকুঠিত থকা যিটো অফিচ আছে সেই পোষ্টত গৈ কেনে আপোনালোকে পঠাব পাৰে। তাৰপিছত ইয়াত চাওক, এপ্লিকেশ্যনটো পঠাবৰ কাৰণে এড্ৰেছটো দিছে ডাইৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্ট, অসম, চেনীকুঠি, গুৱাহাটী 3। এইটো এড্ৰেছত আপোনালোকে পোষ্ট কৰি কেনে পঠাব পাৰে। ইয়াৰ পিছত এপ্লিকেশ্যন কৰি কেনেকৈ কৰিব, এপ্লিকেশ্যনৰ কাৰণে একপি ফটোগ্ৰাফ আপোনালোকে এপ্লিকেশ্যন ফৰ্মত লগাব লাগিব, আৰু একপি আপোনালোকে এক্সট্ৰাকৈ দিব লাগিব এপ্লিকেশ্যনখনৰ লগত। তাৰপিছত ডকুমেণ্টছবোৰ লাগিব। সকলো ডকুমেণ্টছ মেট্ৰিকৰ পৰা আদি কৰি সকলোবোৰ ডকুমেণ্টছ লাগিব। সেই সকলোবোৰ ডকুমেণ্টছত আপোনালোকে চেল্ফ এটাচ কৰি পঠাব লাগিব। তাৰপিছত ইয়াত কাষ্টৰ চাৰ্টিফিকেট, ইকনমিকেলি উইকাৰ ছেকশ্যন যদি এপ্লাই কৰে তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটবোৰ যদি আছে সেইবোৰ আপোনালোকে চেল্ফ এটাচ কৰি পঠাব লাগিব। তাৰপিছত ইয়াত গোটেইখিনি কথা ইম্পৰ্টেণ্ট কথাবোৰ আছে। তাৰপিছত ইয়াত চাওক, লাষ্ট ডেট, এপ্লিকেশ্যনৰ লাষ্ট ডেট 16 নৱেম্বৰ 2020লৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেটটো আছে। এনেকুৱা ধৰণে এই নটিছখন আহিছিলে। নটিছখনত টোটেল 221টা পদ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট পদৰ মুকলি হৈছে, আৰু এইখিনিত কেনেকৈ এপ্লাই কৰিব সেই কথাখিনি সম্পূৰ্ণৰূপে আপোনাক শুদ্ধভাৱে কৈ দিলোঁ। এতিয়া চাওক, এতিয়া আপোনালোকে এই প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ চাব বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত সেই কিতাপখনৰ লিংকটো পাই যাব। সেই লিংকবোৰ চালে আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন চালে আপোনালোকে নিশ্চয়কৈ গম পাব যে কেনেকুৱা ধৰণৰ কি কুৱেশ্যন আহি থাকে। এটা ভাল আইডিয়া এটা ল'ব পাৰিব। গতিকে আপোনালোকে কিতাপখন বাই কৰিব পাৰে। বন্ধুসকল, এইটো আছিল ভিডিঅ'ত আপোনালোকক আলোচনা কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ, ধন্যবাদ।